মাকৈ খেতিৰ জৰিয়তে স্বাৱলম্বী এখন জনজাতীয় গাঁও। গাঁওখনত আছে ৭০০ পৰিয়াল। প্ৰতিটো পৰিয়াল মাকৈ খেতিত ব্যস্ত। এইখন হৈছে মৰিগাঁও জিলাৰ ফুৰাগাঁও ৰাজচক্ৰৰ অন্তৰ্গত জামাদাৰী গাঁও। গাঁওখনৰ প্ৰতিটো পৰিয়াল এনেদৰে মাকৈ খেতিত ব্যস্ত। মাকৈ খেতিৰ জৰিয়তে এই জনজাতীয় লোকসকলে অৰ্থনৈতিক ভেটি সবল কৰি তুলিবলৈ সক্ষম হৈছে। মাকৈ খেতিৰ ওপৰতে নিৰ্ভৰশীল গাঁওখনৰ প্ৰতিটো পৰিয়ালে ১৫ৰ পৰা ২০ বিঘাতকৈও অধিক মাটিত কৰিছে মাকৈ খেতি। এসময়ত বানৰ কবলত পৰি সৰ্বশ্ৰান্ত হৈ পৰা গাঁওবাসীয়ে এতিয়া প্ৰতি বিঘা মাটিত ১৬ৰ পৰা ১৮ কুইণ্টল মাকৈ উৎপাদন কৰি অধিক লাভান্বিত হৈছে। খেতিৰ ওপৰতে নিৰ্ভৰশীল গাঁওখনৰ কৃষকসকলে মাকৈৰ মূল্য হ্ৰাস নকৰি দাম বৃদ্ধিৰে কৃষকসকল উৎসাহ যোগাবলৈ চৰকাৰক আহ্বান জনাইছে। এখন জামাদাৰী এক নং জামাদাৰী প্ৰতিটো পৰিয়ালে আপোনাৰ ১৫ৰ পৰা ২০লৈ লাষ্ট ২০ বিঘা হয়তো তাতকৈ হাইষ্ট যায়। মাকৈ বজাৰ বৰ্তমানলৈ ঠিকে আছে। মাকৈ আমাৰ এই অঞ্চলত মাকৈ যে নিশ্চয় গোটেই ৰাইজে বহুত উন্নত হৈছে। আকৌ এনেকৈ উন্নত হ'ব বুলি মোৰ আশা আছে। গতিকে ময়ো কৈছোঁ তেনেকৈ মাকৈ যেনেকুৱা উৎপাদন কৰিব লাগে, যেনেকৈ চাহ সঁজুলি দিব লাগে, গোটেইখিনি আমাৰ গোটেই ৰাইজে। বিঘাত কিমানমানকৈ আহিছে? বিঘাত আপোনাৰ ১৮ কুইণ্টেল হাইষ্টটো মানে ২০টো আহে, কিন্তু ১৮টো থাকে মানে ১৮ আৰু ১৬ এই দুটা শিক্ষা থাকে। আৰু কিমানটামান পৰিয়ালে কৰিছে ইয়াতে আপোনাৰ পৰিয়াল আছে আপোনাৰ প্ৰায় দুটা চুবুৱা আছে। দুটা চুবুৱা মিলি ৭০০ পৰিয়াল ৭০০ মানে ঘৰ আছে। আৰু এই গোটেই ৰাইজে কৰিছে। চৰকাৰক এটা অনুৰোধ জনাইছোঁ যাতে এই মাকৈ খেতিৰ ওপৰত নিৰ্ভৰ কৰি আছে মানুহখিনি, গতিকে ৰেটটো যাতে মানে ভাঙি নিদিয়ে, মানুহখিনি দুৰ্বল কৰি নিদিয়ে, এই উৎসাহ দিবৰ কাৰণে আপোনালোকৰ অনুৰোধ জনাইছোঁ চৰকাৰক। লাহৰীঘাটৰ পৰা বিষ্ণু ডেকা ৰিপৰ্ট, অংকুৰিত অসম।